দিনটো মানে গোটেই ঘৰ চৰ চফা কৰিলোঁ। এতিয়া ভাবিছোঁ আৰু কি খাওঁ, কিবাটো খাব ইচ্ছা গৈ আছে যিহেতু এতিয়া ইভিনিং টাইম হয়। ৰাতিৰে ভিজোৱা বুট কেইটামান আছিলে, ভাবিছোঁ তাতনো কি দিম, শুকাই যোৱা জলকীয়া কেইটামান আছিলে আৰু পিঁয়াজ দিম আৰু ৰহুন দি পিনে ভালকৈ ভাজিম বুলি ভাবিছোঁ আৰু কিনো কৰিম আৰু কিবা নহয় কিবা এটা খাব ইচ্ছা যায় যিহেতু এইটো টাইমত ইভিনিং টাইম হয় যিহেতু চবৰে, মোৰ বুলি নহয় সকলোৰে খাব ইচ্ছা যায় ইভিনিং টাইমত। অলপমান চাহ পালেতো আৰু ভাল লাগে খাই পেলাই, কিন্তু চাহটো কেনেকৈ বনাম, চাহ গাখীৰটো আছে কিন্তু চাহপাত আৰু চেনিটো শেষেই হৈ গ'ল, এতিয়া যাবও ইচ্ছা নাই যিহেতু। এয়া ৰাতিৰে ভিজাই থোৱা বুট আৰু এয়া পিঁয়াজ জলকীয়া নহৰু এইখিনিৰে অলপ ভালকৈ আৰু ভাজিব লাগিব আৰু বুটকেইটা, কিন্তু এনেকৈ খালেও বহুত টেষ্টি লাগে। এয়া ৰেডি কৰিলোঁ, তাত মানে সৰু এটা আলু দি দিলোঁ, মানে বুটৰ লগত আলু দিলেতো এনেও টেষ্টিয়ে হয় খাবৰ কাৰণে, ভাবিছিলোঁ নিদিওঁ বুলি লাষ্টত দিয়ে দিলোঁ আৰু। এয়া কেৰাহীটোত গোটেইখিনি দি দিলোঁ ভালদৰে। এয়া বুটখিনি হ'বৰ হৈছে আৰু খাবৰ কাৰণে যে কিমান টেষ্টি হ'ব। ইয়াত অকণমান মই মেগী মছলা দি দিছোঁ আৰু টেষ্টি হ'বৰ কাৰণে। মেগী মছলা দিলেতো সোৱাদেই লাগে। এয়া মোৰ হৈ গ'ল বুট ভাজি, খাবৰ কাৰণে যে ইমান টেষ্টি হৈছে আৰু দেখিবৰ কাৰণে যে ইমান ধুনীয়া হৈছে নহয়, কি যে ক'ম আৰু। হাই হেল্ল' নমস্কাৰ সকলোকে, ৰেডি যিহেতু হৈ গ'ল এতিয়া খাম, আপোনালোককো খুৱাম। খাবলৈতো বহুত টেষ্টিয়ে হৈছে ক'বলৈ গ'লে, কেতিয়াবা এনেকৈ খাই চাবচোন, চাহৰ লগত, গাখীৰ দিয়া চাহৰ লগততো খাই বহুত ভাল লাগে। আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, বাই বাই, আৰু পিছত লগ পাম।